ঐ ৰ এবাৰ মই যাম কাবাডী 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 আ ধৰ 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 কাবাডী 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 কাবাডি 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 তহঁতে কি মানুহ ধৰিবই নোৱা এবাৰ মই যাম ৰ খেলি আমলি যে বেলেগ খেলো মই আৰু নেখেলো তহঁতেই খেল মায়ে মোক বজাৰ কৰিব দিছে পইচা আনিছ আনিছো কেটকা আনিছ আনিছো আৰু চাইকেল ৰেচ কৰো বল 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 কিন্তু স্লো ৰেচে কৰিম কি আনিছ দে কি লিখা আনিছো আমাকো দে এইটো বান্দাছা ঐ এহেতে পলালে পোৱালি হত দিব গলে চাই দিব নহয় নেকি ঐ ইমান স্পীড চাইকেল চলাই নেকি ঐ দম নিদিবি মোক ঐ দম দিম ঐ কি কৰিবি ঐ মোৰ ৰাস্তা এই মূলামুঠিটোত কেই টকা 20 টকা দাদা ইমান দাম নে হয় দাদা এইকেইটা 20 টকা নালাগে গোবিন্দৰ কাৰণে বাদ দাদা 15 টকা দিব নালাগে ঐ তাত খেলোগে বল কি হলনো আকৌ ইয়াৰ পাই বজাৰ গিটা কৰি লব পাৰিম ঐ ল তেতিয়া আমি চাইকেলখন তাত থোৱা হমগে বাইদেউ এই অমিতাটোত কিমান দাম 20 টকা ভন্টি হেৰি তোমাৰ নামটো কিনো পাহি সে তোমাৰ বয়স কিমান 12 বছৰ তেন্তে আমাৰ বন্ধু বুলিয়ে ক'ব পাৰি যা স্কুলৰ নামটো লগাই থোৱা আছে যাবহে পৰা নাই তুমি স্কুল গৈ ভাল পোৱা নে নাই ভাল পা আহি তোমাক প্ৰশ্ন এটা সুধিব পাৰিম নে কোৱাচোন বাৰু ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি পাইছা এতিয়া মই এটা সুধিম ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি ঢেকীয়াপতীয়া বা পাইছা পাহি এবাৰ মই সুধিম সুধাচোন বাৰু ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি গংগা পাইছা ঐ এইচোন কুইজত ভাল আৰু এই যদি আমাৰ লগত থাকে তেন্তে আমাৰ সহায় হ'ব কিন্তু এইচোন আমাৰ স্কুলত নপঢ়ে আৰু আমাৰ স্কুলত পঢ়িবলৈ বহুত খৰচা লাগে কিন্তু এইখিনি পাছলি বেছি ইমান পইচা কিবা গোটাব তহঁতে বজাৰখিনি কৰি লৈছোন মই এইকণৰ পৰা আহোঁগৈ সোনকালে আহিবি আকৌ আমি যদি কেইটামান পইচা দি সহায় কৰিব পাৰিলোহেঁতেন ভাল আছিলে ন ঐ আমি নহ'লে এটা কাম কৰোঁ এই নিজৰ স্কুলতে থাকক এই ঘৰ চলিবলৈ আমি কেইটামান পইচা গোটাই দিম কেনেকুৱা হ'ব হয় কথাটো ঠিকেই কৈছ কিন্তু আমি ইমানখিনি পইচা ক'ৰ পৰা গোটাম কিন্তু এখন ঘৰ চলিবলৈ কিমান পইচা লাগে জানো বজাৰকৰ হ'লনে
ধেত কেলা নালাগিলে হৈ গছজোপালৈকে যাওঁ দাইল 1 কেজিমান লাগিব নেকি এই দাইলটো বাদ দে চাউলটো মেইন চাউল লিখ 11 কেজি চনোৱা চাবোনো লাগিব নহয় গা ধোৱা চাবোনো লাগিব নহয় আৰু কাপোৰ কিহে ধুব চাপ লিখ আলু লাগিব নহয় হেই আলুটো বাদ দে গুটিকে খাব কঁঠালৰ দিনত নথকা দিনত কচুটিকা কিবা খাব আৰু ঐ মই হিচাপ পাতি উলিয়ালো কিমান হ'ল 7,000 মান হ'ল কি 7,000 টকা আমি ক'ৰ পৰা গোটাম মোৰ হাতত 500 টকা এটা আছে ক'ত পালা বাৰ্থডেত পালা নেকি নহয় আৰ্ট কম্পিটিশনত পাছো ভণ্টি আকৌ ধুনীয়াকৈ আৰ্ট কৰিব জানে ঐ আমি দেখোন কম্পিটিশনে কৰিব পাৰোঁ এতিয়া বিহু আহি আছে আমি বিহু ৰিহাৰ্চলকে কৰিব পাৰিম ঐ বল নহ'লে আমি কাইলৈৰ পৰা বিহু ৰিহাৰ্চল কৰোঁ বল হেল্ল' সাবিত্ৰী এই আৰ্ট কম্পিটিশ্যন এটা আছিলে দিবা নেকি আৰ্ট কম্পিটিশন আছিলে নেকি দিম তেনেহ'লে মই তোমালৈ নাম্বাৰটো দি দিছোঁ দি দিয়া আমি কাইলৈৰ পৰা বিহু ৰিহাৰ্চল কৰিম যে তোমালোকে ৰশ্মিকে আৰু সেই পাহিকে মাতি দিবাচোন বিহু ৰিহাৰ্চল কৰিবলৈ কয় নে নকয় সোনকালে যাবা আকৌ হ'ব দিয়া যাম আমি হ'ব দিয়া আমি বিহু ৰিহাৰ্চল কৰিম তুমি কৰিব পাৰিবা কেতিয়াকে কৰিবা কাইলৈ 10টামান বজাত যাবা কাইলৈ মই বজাৰ নিদিওঁ যাব পাৰিম বাৰু হ'ব দিয়া থাকা তেন্তে আমি যাওঁ ৰচোন তোলত কথা এটা আছে কি কথা ক আমি কাইলৈৰ পৰা বিহু ৰিহাৰ্চল কৰিম তই কৰিব পাৰিবি নাই ক'ত কৰিবি আমাৰ ঘৰত কৰিম কাইলৈ তই 10টা বজাত যাবি তই যা আমিও যাওঁ আমাৰ দেৰি হৈছে আমাৰ আহা এঘণ্টা মানে হ'ল এহেঁতৰ এতিয়ালৈকে আহিবলৈ হোৱাই নাই ইমান দেৰি হয়নে সিহঁতৰ তহঁতৰ ইমান দেৰি হয়নে আমাৰ অহা এঘণ্টা মানে হ'ল বলাত দেখোন অহাই নাই সি আজি নাহে সি কাইলৈহে আহিব সি ক'বালৈ গৈছে আৰু তহঁতৰ ৰশ্মি কি হ'ল ৰশ্মি ৰেখা আজি নাহে কাইলৈহে আহিব বাদ দে বল যি হ'ল ৰিহাৰ্চল কৰোঁ বল আমি কেইটাই কওঁগে বল এইকণ মোৰ জেগা তহঁতে আমি ইয়াত ৰিহাৰ্চল কৰি আছো আমি ইয়াত থাকিম তই যা ইয়াৰ পৰা তহঁতে দম দিছা নেকি কেলা কেলা তহঁতক কেলা তোক আজি মই তই কেলা কাক মাৰিব আহিছে মোৰ বন্ধুক মাৰিলি কেলা মোৰ লগত কাজিয়া কৰিব আহে কেলা পালি এতিয়া কেলা চিনি পোৱা নাই মোক কেলা